নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে SBI CBO ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকৰ বাবে 2026 বৰ্ষৰ বাবে বহুখিনি পদ মুকলি হৈছে। SBI CBO ৰিক্ৰুইটমেণ্ট বা চাৰ্কল বেছড অফিচাৰৰ বাবে আপোনালোকৰ বাবে পদ মুকলি হৈছে। ইয়াতে আপোনালোকে টোটেল 2273টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। বহুখিনি পদ মুকলি হৈছে আপোনালোকৰ বাবে। আমি এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এজ লিমিট কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ। নেম অফ অৰ্গেনাইজেশ্যন হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI আৰু লাষ্ট ডেট হৈছে 18/2/2026। আপোনালোকে ফেব্ৰুৱাৰীৰ 18 তাৰিখলৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু টোটেল ভেকেঞ্চিছৰ কথা কোৱা হৈছে 2273টাকৈ পোষ্ট আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু পোষ্টখিনিৰ নাম হৈছে চাৰ্কল বেছড অফিচাৰ বা CBO পোষ্টৰ বাবে পদ মুকলি হৈছে। আৰু ইয়াতে এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু কেটেগৰী ইয়াত দিয়া হৈছে বেংক জবছ। আপোনালোকে বেংক জবছ ইয়াতে হয়তো সকলোৱে গম পাইছে SBI তৰফৰ পৰা যিহেতু মুকলি কৰি দিছে। আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া। আপোনালোকে ইয়াতে অল ইণ্ডিয়াৰ কেণ্ডিডেটে জবটো লাভ কৰিব পাৰিব। আৰু আছামতো বহুখিনি পদ মুকলি হৈছে। আৰু আছামত ক'ত ক'ত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে নিজে নোৱাৰে তেনেহ'লে অনলাইন দোকানতো গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে, তাতে গৈ আপোনালোকে যিটো অফিচিয়েল নটিফিকেশ্যন তাকো আপোনালোকে ৰিড কৰিব পাৰিব। যদি আপোনালোকে ইয়াত সকলোখিনি ডিটেইলছ ভালদৰে লাভ কৰিব নোৱাৰে, তাতো গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে দিছে ভেকেঞ্চি ডিটেইলছখিনি। নেম অফ পোষ্ট গম পাইছে চাৰ্কল বেছড অফিচাৰ CBO। টোটেল পোষ্ট হৈছে 2273টা পোষ্ট। আৰু এলিজিবিলিটিখিনিৰ কথা ইয়াত কোৱা হৈছে এজ লিমিট আপোনালোকৰ ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট শ্বুড নট বি লেছ দেন 21 years। আপোনালোকে 21 বছৰৰ তলৰ হ'ব নোৱাৰিব। আপোনালোকে 21 বছৰৰ পৰা আহি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে দিয়া হৈছে নট মোৰ দেন 30 years। আপোনালোকে 30 বছৰলৈকেহে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকল 21 বছৰৰ পৰা 30 বছৰৰ কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু এইখিনি জেনেৰেলৰ বাবেহে দিয়া হৈছে। আপোনালোকৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰী আছে ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ বাবে ইয়াতে ৰিলেক্সেশ্যন থাকিব। ইয়াতে দিয়া হৈছে ৰিলেক্সেশ্যনখিনি ফৰ SC ST কেণ্ডিডেট দুইটাৰ বাবে আপোনালোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। মানে আপোনালোকে 30 বছৰৰ লগত 3 years প্লাছ কৰি আপোনালোকে 33 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি PWBD UR কেটেগৰী আৰু EWSৰ আছে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু PWBD প্লাছ OBC তেওঁলোকে 13 yearsকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWBD SC ST কেণ্ডিডেট থাকে তেওঁলোকে 15 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোকে ইয়াতে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে যিকোনো ডিচিপ্লিনত তেতিয়াহ'লে আপোনালোক এলিজিবল হ'ব। ইয়াতে গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে পদখিনি মুকলি কৰি দিছে। যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন যিকোনো ডিচিপ্লিনত পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লোকেল লেংগুৱেজৰ কথা দিয়া হৈছে। আপোনালোকে য'ত জবটো লাভ কৰিব আপোনালোকে সেই অফিচৰ ঠাইখিনিৰ লগত লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। লেংগুৱেজটো ৰিডিং কৰিব পৰা, ৰাইটিং কৰিব পৰা, আণ্ডাৰষ্টেণ্ডিং মানে বুজিব পৰা আপোনালোকৰ লেংগুৱেজটো হ'ব লাগিব। আৰু ইয়াতে দিছে এক্সাম চেণ্টাৰ্ছ। আছামৰ বাবে আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ। অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰ, তেজপুৰ এইকেইটা এক্সাম চেণ্টাৰ্ছ আছে। যোনটোতে আপোনালোকৰ ওচৰত হয় আপোনালোকৰ আৰু যোনটোতে আপোনালোকৰ সুবিধা হয় তাতে আপোনালোকে এক্সাম চেণ্টাৰ ছিলেক্ট কৰিব পাৰিব। ইয়াতে আপোনালোকে এক্সাম দিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 750 টকাকৈ ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া হৈছে। আৰু EWS কেণ্ডিডেটৰ বাবে 750 টকা দিয়া হৈছে। জেনেৰেল OBC আৰু EWSৰ বাবে 750 টকা এপ্লিকেশ্যন ফিজ। আৰু যিখিনি SC ST আৰু PWBD কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া নাই। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকৰ এটা অনলাইন বেচিছ এটা টেষ্ট হ'ব। আৰু তাৰ পাছতে আপোনালোকৰ ইণ্টাৰভিউৰ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব।
আৰু যিটো আপোনালোকৰ অনলাইন টেষ্ট থাকিব তাতে আপোনালোকৰ 2 আৱাৰ্ছ ডিউৰেশ্যনৰ এটা এক্সাম হ'ব আৰু তাতে থাকিব 120 টোটেল মাৰ্কছ। ইয়াতে টেষ্ট নেমখিনি দিয়া আছে ইংলিছ লেংগুৱেজ, আপোনালোকৰ কোনকেইটা ছাবজেক্ট ইয়াতে আহিব আৰু মাৰ্কছৰ কথাও ইয়াতে দিয়া হৈছে, ডিউৰেশ্যন কিমান হ'ব সকলোখিনি ডিটেইলছ দিয়া হৈছে। ইংলিছ লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন থাকিব 30টা আৰু তাতে মাৰ্কছটো থাকিব 30, ডিউৰেশ্যন হ'ব 30 মিনিটছ। আৰু বেংকিং নলেজৰ ওপৰত MCQ থাকিব 40টা আৰু তাতেও 40 মাৰ্কছ থাকিব, পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ থাকিব আৰু ডিউৰেশ্যন ইয়াতে 40 মিনিটছ থাকিব। আৰু টোটেল যিহেতু 2 আৱাৰ্ছৰ এক্সাম হ'ব, ইয়াতে তাৰ পাছতে আছে জেনেৰেল এৱাৰনেছ আৰু ইকনমিৰ বাবে 30টা MCQ থাকিব আৰু তাতে 30 মাৰ্কছ 30 মিনিটছৰ বাবে। আৰু কম্পিউটাৰ এপ্টিটিউড থাকিব, ইয়াতে 20টা আপোনালোকৰ MCQ থাকিব আৰু টোটেল মাৰ্কো 20 আৰু 20 মিনিটৰ ডিউৰেশ্যন হ'ব। আৰু টোটেল MCQ হ'ব 120 আৰু মাৰ্কছো 120, আপোনালোকৰ 2 আৱাৰ্ছৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। এইটো আছিলে চিলেকশ্যন প্ৰচেছ। আৰু হাউ টু এপ্লাই ফৰ SBI CBA ৰিক্ৰুইটমেণ্ট, ইয়াৰ কথা দিয়া হৈছে। আপোনালোকে যদি অনলাইনে দোকানত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ এইটো ছেকশ্যন চাবলৈ দৰকাৰ নাই। যদি আপোনালোকে নিজে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বিচাৰে সকলোখিনি আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে, ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইনৰ ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 29 জানুৱাৰী 2026, জানুৱাৰী 29 তাৰিখৰ পৰা ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু ক্লজিং ডেট হৈছে কোৱা হৈছে 18 ফেব্ৰুৱাৰী 2026। আপোনালোকে ফেব্ৰুৱাৰী 18 তাৰিখলৈকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু এডমিট কাৰ্ড আপোনালোকৰ ৰিলিজ মাৰ্চত হ'ব আৰু এক্সাম ডেটো মাৰ্চতে দিয়া হৈছে। ইমানখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে ইয়াতে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। SBIৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ সকলোখিনি ডিটেইলছ লাভো কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে আৰু যদি আমাৰ হোৱাটছএপ চেনেলটোত এতিয়ালৈকে জইন হোৱা নাই, আগতীয়াকৈ ন'টিফিকেশ্যনসমূহ লাভ কৰিবলৈ আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন হৈ ল'ব পাৰে। ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংকৰ লগতে হোৱাটছএপ চেনেলৰ লিংকো আপোনালোকৰ পাব, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলত জইন হৈ ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন লাভ কৰিবলৈ বেল আইকনটো দবাই থ'বলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰি চাব। আপোনালোকৰ কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটিখিনি সম্পূৰ্ণকৈ লাগিব, সকলোখিনি আপোনালোকে ডিটেইলছ লাভ কৰিব পাৰিব তাতে। এইখিনিও আপোনালোকৰ বাবে যথেষ্ট হ'ব বুলি মই ভাবোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।